নমস্কাৰ সকলোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰেচন কাৰ্ড থাকিলেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনো আহা অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলো 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলো 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছো যে আৰু আমি 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছো যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহলে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই বিভিন্ন যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলো যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকে যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছো যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়ালে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহব অকনমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয় ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ will be a sufficient number যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম